যোৰহাট জিলা ঔষধ ব্যৱসায়ী সংস্থাৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ ষ্ট্ৰেচাৰ আৰু হুইল চেয়াৰ দান 2010 চনতে স্থাপন হোৱা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সেৱা আগবঢ়াই আহিছে যদিও ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ অনুপাতে সা সুবিধা পৰ্যাপ্ত হোৱা নাই। এগৰাকী যুৱতীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ ৰোগী লৈ আহি এখন হুইল চেয়াৰৰ বাবে হাহাকাৰ কৰিব লগা হৈছিল আৰু সেই কথা সামাজিক মাধ্যমৰ যোগে প্ৰচাৰ কৰিছিল। কথাটোত যোৰহাট জিলা ঔষধ ব্যৱসায়ী সংস্থাৰ দৃষ্টিগোচৰ হোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ 10খন হুইল চেয়াৰ আৰু 10খন ষ্ট্ৰেচাৰ দান দিবলৈ থিৰাং কৰে আৰু ঔষধ ব্যৱসায়ী সংস্থাৰ বিষয়ববীয়াসকলে আনুষ্ঠানিকভাৱে 10খন হুইল চেয়াৰ আৰু 10খনকৈ ষ্ট্ৰেচাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দান কৰে। এই মৰ্মে আয়োজিত অনুষ্ঠানত আঁত ধৰি যোৰহাট জিলা ঔষধ ব্যৱসায়ী সংস্থাৰ সভাপতি সঞ্জীৱ কুমাৰ বৰাই মত প্ৰকাশ কৰে যে সংস্থাৰ সদস্যসকলক সহায়ত এই পদক্ষেপ গ্ৰহণ কৰে। অনুষ্ঠানটোৰ আৰম্ভণিতে সংস্থাৰ সম্পাদক গৌতম কুমাৰ বৰুৱাই সকলো ডাটাক চিনাকি কৰাই দিয়ে। মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু অধীক্ষক দুয়োগৰাকীয়ে ভাষণ প্ৰসংগত যোৰহাট জিলা ঔষধ ব্যৱসায়ী সংস্থাক ভূয়সী প্ৰশংসা কৰাৰ লগতে অনাগত দিনত সকলোৱে মিলি মহাবিদ্যালয়খনৰ উন্নতিৰ হকে কাম কৰাৰ কথা ঘোষণা কৰে। অনুষ্ঠানটোত ঔষধ ব্যৱসায়ী সংস্থাৰ উপদেষ্টা সুশীল ভট্ট, কোষাধ্যক্ষ ৰঞ্জিত সুমানী, যুটীয়া সম্পাদক অম্বৰীশ বৰুৱাকে লৈ কেউজন দাতা উপস্থিত থাকে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসনীয় ভৱনত আনুষ্ঠানিকভাৱে উক্ত সামগ্ৰীসমূহ যোৰহাট জিলাৰ ঔষধ ব্যৱসায়ী সংস্থাৰ বিষয়ববীয়াসকল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অধ্যক্ষ আৰু অধীক্ষক দুয়োগৰাকীয়ে উপস্থিতিত প্ৰদান কৰে। আমাৰো ষ্ট্ৰেচাৰ আছে, হুইলচেয়াৰ আছে, কিন্তু পেচেণ্ট ৰোগীৰ সংখ্যা যিটো ক্ৰমত বাঢ়ি গৈ আছে সেই অনুপাতে আমাৰ ইমানখিনি নাই। সেইকাৰণে এখন ৰাজ্যৰ প্ৰতিষ্ঠান, এইখন গোটেই যোৰহাটীয়া দাঁতিকাষৰীয়া অঞ্চলত এইখনে এখন প্ৰতিষ্ঠান য'ত সকলো এটা বেমাৰীয়ে হওক আপোনাৰ ৰেঙনি দেখে ইয়ালৈ আহে। আমি যিমানখিনি পাৰোঁ চাৰে পৰিস্থিতি আমি যিমানখিনি পাৰোঁ আমি চেষ্টা চলাই আছোঁ আৰু এনেকুৱা ধৰণৰ কামবিলাকত যদি অন্য যদি তেনেকুৱা সংস্থাসমূহ যদি আহে সহায় কৰে সেইটো সকলো ৰাইজৰ বাবে বহুতে ভাল খবৰ হ'ব। আমাক তেখেতলোকে 10খন হুইলচেয়াৰ আৰু 10খন ষ্ট্ৰেচাৰ তেখেতলোকে আমাক প্ৰদান কৰিছে। মই ভাবোঁ এইটো পদক্ষেপে ইয়াত অহা সকলো ৰোগীৰ বাবে এটা বহুতে ভাল খবৰ। তেখেতলোকক বহুত সহায় হ'ব, কাৰণ ইয়াত আমাৰ যিটো গতিত আমাৰ ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে, হয়তো সেই অনুপাতে আমাৰ যথেষ্ট ষ্ট্ৰেচাৰ বেয়াৰ বা আপোনাৰ ষ্ট্ৰেচাৰ বা হুইলচেয়াৰ পৰ্যাপ্ত পৰিমাণে নাথাকিবও পাৰে। যিটো সংখ্যাত বাঢ়ি গৈছে আছে আমাৰ, নাই বুলি নকওঁ, কিন্তু হয়তো অলপ কম হৈ আছে। তেখেতলোকে যিটো পদক্ষেপ লৈছে তাৰ বাবে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যাতে এনেকৈ ধৰি লওক এখন ইয়াত যেনেকৈ তেখেতলোক আগবাঢ়ি আহিছে তেনেকৈ আৰু যাতে কোনোবা সংস্থা আগবাঢ়ি আহে আৰু এনেকৈ যদি আমাক সহায় কৰি যায় এইটো ৰাইজৰ কাৰণে অতি মংগলময় হ'ব। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।